কাৰ্বি আংলঙৰ ফুলনিৰ চৰকাৰী গাঁওবুঢ়া সন্থাৰ কাৰ্যালয়ত চৰকাৰী গাঁওবুঢ়া সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে ফুলনি চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গাঁওবুঢ়া সন্থাৰ উপসভাপতি জয়সিং বে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী সম্পাদক সুন্দৰ টেৰাঙে। এই সভাত সকলোৰে সৰ্বসন্মতিক্ৰমে আগন্তুক 31 মে তাৰিখে কাৰ্বি আংলং জিলাৰ লৰিং থেপিৰ বৰছিং ৰংহাং পৌৰণি প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা গাঁওবুঢ়া সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ কথা থিৰাং কৰা হয়। এই সভাৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ 4টাকৈ চক্ৰ বিষয়া কাৰ্যালয়ক্ৰমে ফুলনি, শিলনিজান, ডিফু আৰু ডংকা মুকাম চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰকাৰী গাঁওবুঢ়াসকলক এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ জনাই অনুৰোধ। এই সভাত ফুলনি চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত 10টা মৌজাৰ চৰকাৰী গাঁওবুঢ়াসকলে উপস্থিত থাকে। আমাৰ চৰকাৰী গাঁওবুঢ়া সন্থা এটা আছে 1994 চনৰ আপোনাৰ 31 মে তাৰিখে গঠন কৰা হৈছিল। সেই তেতিয়াৰ পৰা আহি আজিলৈকে 30তম বনাংগে হওক 31তম পৰ্যায়ত আহি পাইছে। গতিকে আমি ক্ৰিয়া কৰি আছোঁ। আমি ফুলনি